সাংবাদিক বন্ধুসকল, আপোনালোকৰ যোগেদি আমি এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত BTRৰ EM উইলছন হাজদাই BPFৰ বিৰুদ্ধে কিছুমান মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। তেখেতৰ মন্তব্যৰ বিৰোধিতা কৰি আমি ক'ব বিচাৰিছোঁ যে তেখেতে কৈছে যে ভৱিষ্যত বুজি পোৱা সকলে ভুৱা নামত মিনছ BPFক সমৰ্থন নকৰে বুলি। কিন্তু মই এইখিনি ক'ব বিচাৰিছোঁ যে BPFৰ তাতেই BPFৰ BTC ৰাইজে মানে ভৰসা কৰিছিলে আৰু যোৱা BTC নিৰ্বাচনত BPF দলক 17টা প্ৰাৰ্থী GPFৰ চৰকাৰটোৱে বিচাৰিছিল। কিন্তু UPPLে বাকে প্ৰকাৰে BTC-বাসী ৰাজ্যক প্ৰতাৰণা কৰি তেখেতসকলে BTC চৰকাৰ গঠন কৰিছে। লগতে তেখেতে কৈছে যিবিলাকে হিংসা আৰু প্ৰতাৰণা ভাল পায় সিহঁতেহে মানে BPFত থাকে বুলি। কিন্তু প্ৰকৃততে আমি চাবলৈ গ'লে BPFৰ চৰকাৰ যেতিয়া আছিলে তেতিয়া আজিৰ দিনত UPPLত যিবিলাক কৰ্মকৰ্তা আছে তেওঁবিলাকেই BPFৰ চৰকাৰখন অশান্তি সৃষ্টিৰ কাৰণে বিভিন্ন ধৰণৰ হিংসা হত্যা হিংসা ইত্যাদি চলাইছিলে আৰু আজিৰ তাৰিখত সেইবিলাক চব UPPLতে আছে। তো গতিকে তেখেতে BPFক এনেকুৱা দোষাৰোপ কৰাটো ঠিক হোৱা নাই আৰু দোষাৰোপ কৰিব নালাগে। তো তেখেতে আকৌ কৈছে যে 35 লাখ BTC-বাসীৰ ভৱিষ্যত নেকি UPPLত নিৰ্ভৰ কৰে বুলি কৈছে। BTC-বাসী বা BTR-বাসী ৰাইজক তেখেতসকলে প্ৰতাৰণা কৰিছে, কাৰণ UPPLে 35 লক্ষ BTC-বাসী ৰাইজক বিভিন্ন ধৰণৰ সা সুবিধা দিব বুলি আশা দি পেলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু বিভিন্ন মানুহক আশ্বাসন দিছিলে যেনিবা ঘৰে ঘৰে চাকৰি দিব বুলি আৰু সেল্ফ হেল্প গ্ৰুপবিলাকক ৭৫,০০০ টকাকৈ বৰঙণি দিব বুলি তেনেধৰণৰ বহুত আশা আকাংক্ষা দিছিলে। কিন্তু সেইবিলাকত সিহঁতে পূৰ কৰিব পৰা নাই। সেইবিলাকে BTC-বাসী ৰাইজক দিবৰ কাৰণে সিহঁতে সক্ষম হোৱা নাই আৰু প্ৰতাৰণা কৰিছে BTC-বাসী ৰাইজক। গতিকে আজিৰ তাৰিখত তেখেতসকলে কোনো পধ্যেই দাবী কৰিব নোৱাৰে যে মানে BTC-বাসী ৰাইজ যে UPPLৰ ওপৰত সিহঁতৰ ভৱিষ্যতটো যে নিৰ্ভৰ কৰে সেইটো কেতিয়াও দাবী কৰিব নোৱাৰে। লগতে তেখেতে কৈছে বাগা বাগা নেতাসকলে যে UPPLত যোগদান কৰিছে BPFৰ পৰা। কিন্তু আজিৰ তাৰিখত যদি BPFৰ পৰা বাগা বাগা লিডাৰ যদি UPPLত যোগদান কৰিছে তেনেহ'লে তেওঁবিলাকে আজিৰ তাৰিখত BPFক ইমান ভয় কৰিব লগা হৈছে কিয়? আৰু সিহঁতে BPFক ভয় কৰাৰ কাৰণে তেওঁ হয়তো আবুল তবুল বকিছে যে BPFক বিভিন্ন দোষাৰোপ কৰি আছে। আমি এইখিনি দাবী কৰিছোঁ যে আগন্তুক BTC নিৰ্বাচনত BPF দল যে চৰকাৰ গঠন কৰিবলৈ গৈ আছে সেইটোত তেওঁবিলাকে বুজি পাইছে যে এতিয়া আমি হাৰি যাম, BPF দলে চৰকাৰ গঠন কৰিবই, সেই পৰ্যায় আহি পাইছে। গতিকে তেওঁবিলাকে বিভিন্ন আকৌ নতুন কৌশলেৰে নতুনভাৱে BTC-বাসী ৰাইজক মানে প্ৰতাৰণা কৰিব বিচাৰিছে, সিহঁতক বিপথে পৰিচালনা কৰিব বিচাৰিছে। সেইটো ভাবি পেলাই তেওঁবিলাকে BPFৰ ওপৰত বিভিন্ন ধৰণৰ দোষাৰোপ কৰি আছে। মাননীয় EM ছাৰ উইলছন হাজদা ডাঙৰীয়া হয়তো এইখিনি কথা নাজানিব পাৰে বা পাহৰি যাব পাৰে যে তেখেতৰ দেউতা জিতেন হাজদা ডাঙৰীয়া প্ৰয়াত, তেখেত BPFৰ সক্ৰিয় কৰ্মী আছিলে আৰু এটা সময়ত তেখেতে BPFৰ চৰকাৰ থাকোঁতে BCDC ৰাহামপুৰ BCDCৰ চেয়াৰমেন আছিলে আৰু তেখেতে যিখিনি কাম কৰি গৈছিল সেইটো BPFৰ হৈ যিহেতু তেখেতৰ দেউতাই কাম কৰি গৈছে আৰু আজিৰ তাৰিখত BPFৰ বিৰুদ্ধে তেখেতে যিটো মন্তব্য কৰি আছে সেইটো ইনডাইৰেক্টলি তাৰ দেউতাৰ কৰ্মৰাজিৰ বিৰুদ্ধে কোৱা নিচিনা নহয় জানো? তো সেইখিনি কথাটো একচুৱেলি তেখেতে ক'ব নালাগিছিল।
লগতে এইখিনি মই উল্লেখ কৰিব বিচাৰিছোঁ 2016 চনত তেখেতে MLA ইলেকশ্যনত অৱতীৰ্ণ হৈছিলে আৰু বহুত পূৰ ভোট তেওঁ পাইছিলে তো গতিকে আজিৰ তাৰিখত সেইটো ইলেকশ্যনৰ যদি কিমান ভোট পাইছিলে সেইখিনি যদি ৰাইজে জানি পায় যে প্ৰকৃততে তেখেতে আমানতৰ ধনো ঘূৰাই পাব নিচিনা ভোট পোৱা নাছিলে তো ৰাইজে তেওঁ কিমান ভাল পায় কিমান গ্ৰহণ কৰিব আজিৰ তাৰিখত সেইটো প্ৰশ্নবোধক চিন হৈ থাকি গ'ল।